সাবস্ক্ৰাইব কৰিব MK টিচ চেনেলটো আৰু লগতে বেল আইকনটো অল কৰি দিব। সকলোকে MK টিচ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ মাজত আলোচনা কৰিম চতুৰ্থ শ্ৰেণীৰ স্পন্দন পাৰ্ট 2 এটা ফুটা কলহ অনুশীলনৰ লগতে পাঠৰ ভিতৰৰ আৰু অতিৰিক্ত প্ৰশ্ন উত্তৰ তোমালোকৰ মাজত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ মনোযোগেৰে চাই যোৱা। যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবা। পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। প্ৰশ্ন যে পানী বাৰীজনে কান্ধত কলহযোৰ বাৰ বান্ধি লৈ বাটটোৰ কোনফালেদি অহা যোৱা কৰিছিল? তোমালোকৰ 4টা অপশ্যন দিয়া থাকিব, ক, খ, গ, গ। তোমালোকৰ যিটো তোমালোকৰ শুদ্ধ হ'ব, তোমাৰ এইটো তোমাৰ ছাইডত তোমালোকৰ বৃত্তটো আছে, তোমালোক এইটো ৰাইট চিন দি পূৰ কৰিব লাগিব। যিটো শুদ্ধ হ'ব, ক শুদ্ধ তোমালোকৰ কলটো গোলটো তোমালোকে সম্পূৰ্ণকৈ পূৰ কৰিব লাগিব। বুজি পাইছে? ইয়াৰ ক নম্বৰটো হৈছে বাটটোৰ মাজেৰে, আৰু খ নম্বৰটো হ'ল বাটটোৰ সোঁফালে, গ নম্বৰটো হ'ল বাটটোৰ বাওঁফালে, আৰু বৰ্গ নম্বৰ হ'ল বাটটোৰে একা বেকাকে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ, বাটটোৰ সোঁফালে। তাৰপিছত দ্বিতীয় প্ৰশ্ন হ'ল, বন্ধু এতিয়াহে মনটো ভাল লাগিছে, নফুটা কলহটোৰ মনটো এতিয়া ভাল লাগিছিল যেতিয়া? 4টা অপশ্যন আছে, ক, খ, গ, গ, আৰু তাৰ উত্তৰটো হ'ব খ নম্বৰটো হ'ব শুদ্ধ উত্তৰ। ফুটা কলহটো অলাগতিয়াল নহয় বুলি জানিব পাৰিছিল। বুজি পাইছা মোৰ ছাত্ৰ ছাত্ৰীসকল? তাৰপিছত 2 নম্বৰ প্ৰশ্ন, তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। ক নম্বৰ প্ৰশ্ন, পানী বাৰীজনৰ গড় ক'ত আছিল? তাৰ উত্তৰটো লিখিবা, পানী বাৰীজনৰ গড় ৰাজপ্ৰসাদৰ ওচৰতে আছিল। একেবাৰে সহজকৈ লিখাইছোঁ তোমালোকে সৰুকৈ। তোমালোকে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা এনেকুৱা ভিডিঅ' পাবলৈ হ'লে। তাৰপিছত খ নম্বৰ প্ৰশ্ন, পানী বাৰীজনৰ গড়ৰ পৰা নৈ ঘাটৰ দূৰত্ব কিমান আছিল? তাৰ উত্তৰটো লিখিবা, পানী বাৰীজনৰ গড়ৰ পৰা নৈ ঘাটৰ দূৰত্ব ভালেখিনি আঁতৰত আছিল। তাৰপিছত গ নম্বৰ প্ৰশ্ন, ফুটা কলহটোৰে কিয় কান্দিছিল? তাৰ উত্তৰটো লিখিবা, ফুটা কলহটোৰ গাত এটা ফুটা থকাৰ বাবে নৈৰ পৰা কঢ়িয়াই আনোতে আধা পানী বাটেদিহে পৰি গৈছিল। সি পানী বাৰীজনক সম্পূৰ্ণ পানীখিনি আনি দিব নোৱাৰা বাবে নিজকে অলাগতিয়াল বুলি ভাবি দুখতে কান্দিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তাৰপিছত প্ৰশ্নটো হ'ল গ নম্বৰ হ'ল নুফুটা কলহটোৰ কিয় ভয় লাগিছিল? ইম্পৰ্টেণ্ট প্ৰশ্ন। তাৰ উত্তৰটো লিখিবা, নুফুটা কলহটোৱে ভাবিছিল যে ফুটা কলহটো অলাগতিয়াল বুলি তাক পানী বাৰীজনে পেলাই দিব পাৰে, আৰু সি তাৰ লগৰীয়া বন্ধুটোক হেৰুৱাব লাগিব। এইবাবেই নুফুটা কলহটোৰ ভয় লাগিছিল। তাৰপিছত 9 নম্বৰ প্ৰশ্ন, পানী বাৰীজনে কলহযোৰক বাটটোৰ কাষলৈ কিয় লৈ গৈছিল? তাৰ উত্তৰটো লিখিবা, পানী বাৰীজনে ফুটা কলহটোক তাৰ গুৰুত্ব বুজাবলৈ আৰু বাটৰ কাষে কাষে ফুলি থকা ধুনীয়া ফুলবোৰ দেখুৱাবলৈ কলহযোৰক বাটটোৰ কাষলৈ লৈ গৈছিল। আমাৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ বিশ্বাস তোমালোকে বুজি পাইছা। তাৰপিছত প্ৰথম শ্ৰেণীৰ প্ৰশ্ন, বাটটোৰ একাষে কিয় ফুল ফুলিছিল? তাৰ উত্তৰটো লিখিবা, পানী বাৰীজনে বাটটোৰ কেৱল এটা কাষেহে ফুলৰ গুটি সিঁচি থৈছিল। ফুটা কলহটোৰ পৰা বৈ অহা পানীৰে এই গুটিবোৰ নিতৌ সিক্ত হৈ পৰাৰ বাবে বাটটোৰ কেৱল
একাহে ফুল ফুলিছিল। তাৰপিছত 3 নম্বৰ প্ৰশ্ন, দলত আলোচনা কৰি তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা। ক নম্বৰ প্ৰশ্ন, পানীবাৰীজন ফুটা কলহটো আৰু নুফুটা কলহটোৰ ভিতৰত কোনটো চৰিত্ৰ তোমাৰ আটাইতকৈ ভাল লাগিল আৰু কিয় লাগিল? তাৰ উত্তৰটো লিখিবা। মোৰ আটাইতকৈ পানীবাৰীজনৰ চৰিত্ৰটো ভাল লাগিল কাৰণ তেওঁ অতি জ্ঞানী আৰু দয়ালু আছিল। ফুটা কলহটোৰ দুৰ্বলতাক কৰ্তনা নকৰি তেওঁ তাৰ সদ্ব্যৱহাৰ কৰিলে আৰু ফুটা কলহটোক নিজৰ গুৰুত্ব বুজাই দি তাৰ মনৰ দুখ দূৰ কৰিলে। তাৰপিছত খনৰ প্ৰশ্ন, ফুটা কলহটো নুফুটা কলহটোৰ এজন ভাল বন্ধু আছিল। এই কথাষাৰ সাধুটোৰ কোনখিনি কথাৰ পৰা তুমি বুজি পালা? তাৰ উত্তৰটো লিখিবা। যেতিয়া ফুটা কলহটোৱে নিজকে অলাগতিয়াল বুলি ভাবি মনৰ দুখত কান্দিছিল, তেতিয়া নুফুটা কলহটোৰো তাক হেৰুৱাৰ ভয় লাগিছিল। শেষত পানীবাৰীজনৰ কথা শুনি যেতিয়া ফুটা কলহটোৰ আনন্দ লাগিল, তাক দেখি নুফুটা কলহটোৰো বৰ ভাল লাগিল আৰু হাঁহি মাৰি ক'লে, বন্ধু, এতিয়াহে মনটো ভাল লাগিছে। এই মৰম আৰু সহানুভূতিৰ পৰাই বুজি পোৱা যায় যে, তাৰপিছত লিখিবা, ইহঁত দুয়ো ভাল বন্ধু আছিল। তাৰপিছত 4 নম্বৰ প্ৰশ্ন, তলত দিয়া পানীৰ টোপোলাৰ মাজত থকা শব্দবোৰৰ অৰ্থ কাষৰ কলহৰ পৰা বিচাৰি উলিয়াই খালী ঠাইত লিখা। তোমাৰ কিতাপত পানীৰ টোপোলাৰ ভিতৰত তোমাক শব্দকেইটা দিয়া আছে। ইয়াৰ পৰা তোমালোকে চাই কলহটোৰ উত্তৰকেইটা লিখিব দিছে, খালী ঠাইকেইটা লিখিব দিছে। তোমালোকে ইয়াৰ পৰা চাই কিতাপত লিখি ল'বা। উত্তৰটো হ'ব, নিতৌ সদায় আহুকাল বিপদ বিঘিনি অলাগতিয়াল কাম নলগা। জাতিষ্কাৰ শুভহিত। আমাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মোৰ ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।